মামা মামি সুমি ভূমি আৰু আমি আজিৰ এই ভিডিঅ'টো এটা নেক্সট লেভেলৰ ভিডিঅ' সম্পূৰ্ণ চাই যদি ভাল পায় কমেণ্ট কৰিব আদাবাটত ভিডিঅ'টো এৰি নাযাব। অসমত বৰ্তমানে চলি আছে উচ্ছেদ অভিযান। চৰকাৰী ভূমিবিলাক যিসকলে দখল কৰিছে সেইসকলক চৰকাৰে উচ্ছেদ কৰিছে। মই এই ক্ষেত্ৰতে পৃথক নহওঁ, মই চৰকাৰক সমৰ্থন কৰিছোঁ। উচ্ছেদ অভিযান হ'ব লাগে। স্ক্ৰীনত আপোনালোকে যিটো ভিডিঅ' দেখা পাইছে যে উচ্ছেদ অভিযান চলি আছে আৰু যিবিলাক গড় দেখা পাইছে সেই গড়বিলাক আল্টিমেটলি কোনোবাই যদিও বনাইছে চৰকাৰী ভূমিত এনেকা গড় বনাব পাৰেনে নে ইহঁতৰ ওচৰত কিবা ডকুমেণ্ট প্ৰুফ আছে যে ইহঁতৰ নিজা মাটি হয় বুলি? এই দুটা প্ৰশ্ন লৈ বা এই দুটা কথা লৈ এই ভিডিঅ'টো। আচলতে যিসকলে মাটি চৰকাৰী দখল কৰিছে সেইসকলে এটা অপৰাধ কৰিছে। চৰকাৰী ভূমি দখল কৰাটো এটা অপৰাধ আৰু এই অপৰাধত চৰকাৰে যেতিয়া উচ্ছেদ কৰে সেইটো কোনেও বেয়া পাব নালাগে, ময়ো বেয়া নাপাওঁ। পিছে এই যিসকলে চৰকাৰী ভূমিত গড় বনাইছে এইখিনি চাই এনেকুৱা লাগে যে হয়তো ইহঁতৰ পিছফালে বা ইহঁতৰ হাতত কিবা নহয় কিবা এটা ডকুমেণ্ট আছে। চৰকাৰে এই ক্ষেত্ৰত যেতিয়া ভূমি দখল কৰিছিলে সেই সময়ত এইসকলক কোনো ধৰণৰ প্ৰশাসনে নাকি লগাব পৰা নাছিল নে? বা কোনো চৰকাৰী বিষয়াই এইসকলকে গড় নবনাবৰ কাৰণে বা মাটি দখল নকৰিবৰ কাৰণে ইহঁতক কোনো ধৰণৰ হুমকি দিয়া নাছিল নেকি? যদি দিয়া নাছিল তেনেহ'লে আজি এইসকলে ইমান এটা ডাঙৰ গড় মস্ত বিল্ডিং অট্টালিকা বনোৱাৰ পিছত চৰকাৰে ইমান টকা খৰচ কৰিছে। কাৰণ এটা উচ্ছেদ অভিযান কৰিবলৈ যাওঁতে চৰকাৰৰ বহুত খৰচ হয়। চৰকাৰে উচ্ছেদ অভিযান কৰোঁতে বহুত টকা খৰচ হয় আৰু সেই খৰচখিনি চৰকাৰে বহন কৰে। অৰ্থাৎ আল্টিমেটলি আমি যিসকলে টেক্স দিওঁ সেই টেক্সৰ পৰা সেই খৰচখিনি যায়। যদি প্ৰশাসনিক কোনো বিষয়া বা কোনো চৰকাৰে যেতিয়া ইহঁতে ভূমি দখল কৰিছিল সেই সময়তে ইহঁতক যদি ধমকি বা দমক দিলে হয় আজি এইখিনি কাম কৰাৰ সময়ত যিখিনি খৰচ হ'লেহেঁতেন সেই খৰচখিনি সেই ব্যক্তিজনে ভুগতান কৰিব লাগিলে হয় মই ভাবোঁ। কিন্তু সেই ক্ষেত্ৰত দেখা যায় যে হয়তো ইহঁতক কোনোবাই পাৰ্মিশ্যন দিছে যে ক'তা হ'ল যিসকলে মাটি দখল কৰিছে এইসকলক ভালদৰে সোধপোছ কৰিলে পোৱা গ'লে হয় কোনে এইসকলক ভূমি দিছে বা কোনে এইসকলক মাটি বিক্ৰী কৰিছে। আদাৰৱাইজ চৰকাৰী ভূমিত মইতো কেতিয়াও তেনেকৈ সাহস কৰিবই নোৱাৰোঁ। আপুনি কৰিব পাৰিবনে? চৰকাৰী ভূমি বেদখলকাৰীসকলে হাতৰ পৰা সদায় চৰকাৰে নিজৰ হাতলৈ আনক সেয়া মই সমৰ্থন কৰিছোঁ। কিন্তু কিছু ক্ষেত্ৰত হ'লেও চৰকাৰে অলপ চাব লাগে মোৰ মতে যে এই ভূমি যিসকলে দখল কৰিছে সেইসকলে ইমান সাহস ক'ৰ পৰা পালে বা ইহঁতক কোনে ইমান সাহস দিলে? কাৰণ এজন মানুহে বহুত সাহস পালেহে এনেকৈ চৰকাৰী মাটিত ডাঙৰ ডাঙৰ ঘৰ অট্টালিকা বনায়। আদাৰৱাইজ কোনো মানুহে তেনেকুৱা কোনো সাহস নকৰিলে হয়। পিছে চৰকাৰে যদি এই ক্ষেত্ৰত অলপ সোধপোছ কৰে হয়তো আমি দিয়া টেক্সৰ পইচাখিনি এনেই অযথা খৰচ নকৰি বেলেগ কামত খৰচ কৰিলে চৰকাৰে আমাৰ কাৰণে লাভ হ'লে হয়। কাৰণ আমি টেক্স দিওঁ, আমি জানো কিমান কষ্ট কৰি উপাৰ্জন কৰি আমাৰ উপাৰ্জনৰ পৰা চৰকাৰক টেক্স দিওঁ আৰু সেই পইচাখিনি যেতিয়া কিছু ক্ষেত্ৰত দেখা যায় একেবাৰে বিপদে গৈছে তেনে সময়ত নিজৰ মনত দুখ লাগে। কাৰণ চৰকাৰক আমি সহায় কৰোঁ, হয়তো চৰকাৰে আমাক সহায় কৰিব লাগিছিল। উচ্ছেদ অভিযানৰ ক্ষেত্ৰত এই ভিডিঅ'টো আপোনালোকৰ সন্মুখত উপস্থাপন কৰি কেনেকুৱা হ'ল ক'ব নোৱাৰোঁ। যদি আপোনালোকে ভাল পায় কমেণ্ট কৰিব। তো লগ পাম নেক্সট ভিডিঅ'ত। সকলো ভালে থাকক। আৰু চৰকাৰী ভূমি কেতিয়াও দখল কৰিব নালাগে, চৰকাৰী ভূমিক চৰকাৰক দিব লাগে। সকলোৱে তেনেকৈ চিন্তা কৰক আৰু সকলো আগবাঢ়ি যাওক। ধন্যবাদ।